এইজনী আমাৰ ঘৰত থাকিবলৈ অহাৰে পৰা মোৰ কিন্তু কিছুমান কথাত ভালেই হৈছে। গধূলি হোৱাৰ লগে লগে ভৰি টিপিবলৈ লগাই দিওঁ। কিমান যে আৰাম লাগে অ' সৰু সৰু হাত দুখনেৰে ভৰি দুখন টিপি দিলে। আমাৰ এখেতৰ প্ৰিয় বন্ধু আৰু বন্ধুৰ ঘৈণীয়েক এক্সিডেণ্ট এটা ঢুকালে আৰু তেওঁলোকৰ এইজনী একমাত্ৰ ছোৱালী আছিলে। এইখন পৃথিৱীত বেলেগ কোনোৱেই নাই এইজনী ছোৱালী। সেইকাৰণে আমাৰ এখেতে আমাৰ ঘৰতে থাকিব বুলি লৈ আহিছিলে। অনাৰ দিনা কিন্তু মোৰ খুব খং উঠিছিলে আৰু এজন খাওঁতা বাঢ়িলে বুলি। কিন্তু এতিয়া দেখিছোঁ ভালেই হ'ল। এনেও এজনীক থাকি যোৱা দাইল ভাত সেইবোৰহে দিওঁ খাবলৈ। সেইবোৰতো এনেও পেলাই দিয়াই হয় আগতে। এতিয়া যেনিবা এজনীয়ে খাই দিয়ে আৰু মোৰ সৰু সুৰা কামো কৰি দিয়ে আৰু গা ভৰিবোৰ মালিচ কৰিও দিয়ে। ভালেই হ'ল মোৰ। খুৰীমা অ', মোৰ মা দেউতা ক'ত গ'ল বাৰু? খুৰাক সুধিলে সদায় এটা কথাই কয়, মা দেউতা আহিব আহিব বুলি। কিন্তু ক'ত ইমান দিনৰ পৰা বাট চাই আছোঁ, মা দেউতা দেখোন অহাই নাই। আৰু তুমি জানানে খুৰীমা, মোৰ যে মাৰ লগত নহ'লে টোপনিয়ে নাহে। ইমান দিনৰ পৰা মই শুবই পৰা নাই নহয় ৰাতি। অ' খুৰীমা, আজি ৰাতি মই তোমাৰ লগতে শুওঁনে বাৰু? তোমাৰ লগত শুলেও চাগে মোৰ মাৰ লগত শুৱা যেনেই লাগিব। কি? তই মোৰ লগত শুৱ? তই ক'বলৈ সাহস ক'ত পালি? বেছি চল পাই গৈছ ন? খুৱাই বোৱাই ৰাখি আছোঁ যে এতিয়া মোৰ লগত শুবও লাগে তোৰ। একদম মনে মনে যিটো কাম দিছোঁ সেইটো কাম কৰ। আৰু কি হ'ল, ইমান লাহে লাহে টিপিছ যে? শক্তি নাই নেকি তোৰ? ইমানকে খুৱাই বোৱাই ৰাখোঁ, অলপ ভালকে মালিচো কৰিব নোৱাৰ নেকি? কৰিছোঁ খুৰীমা কৰিছোঁ, খং নকৰিবাচোন। মালতী, তুমি আজিও মৌচুমীক ভৰি মালিচ কৰিবলৈ লগাই দিলা? গোটেই দিনটো মই গোটেই ঘৰখনৰ কাম কৰি মৰোঁ। গধূলি হ'লে ভৰি দুখন ইমান বিষায়, সেইকাৰণে যেনিবা তাইক অলপ মালিচ কৰি দিবলৈ কৰেই। তাতেনো কি হয় তোমাৰ? কিন্তু এইখিনি সময় তাইৰ পঢ়া শুনা কৰাৰ সময়হে। মই যেতিয়াই আহোঁ তেতিয়াই দেখোঁ তাই তোমাৰ মালিচ কৰি আছে। তেনেহ'লে তাই পঢ়িব কেতিয়া? আৰে এইজনীয়ে পঢ়া শুনা কৰিনো কি কৰিব? মাক দেউতাক নাই, পৃথিৱীত কেও কোনো নাই। পঢ়া শুনা কৰিনো কি কৰিব? তাতকৈ অলপ মালিচ চালিচ কৰে, ঘৰৰ কাম বন কৰে, কাম বন শিকিছে, ভালহে। মালতীও, এই সৰু অকণমানি ছোৱালীজনীৰ ওপৰত তোমাৰ অলপ দয়াও নালাগেনে বাৰু? একেদিনাই তাই ইমান কম বয়সতে মাক দেউতাক দুয়োকে হেৰুৱালে। তোমাৰ পৰা অলপ মাকৰ দৰে মৰম পাব বুলিহে মই তাইক ইয়ালৈ লৈ আহিছিলোঁ, যিহেতু আমাৰো কোনো ল'ৰা ছোৱালী নাই এতিয়ালৈকে। এতিয়ালৈকে আমাৰ ল'ৰা ছোৱালী নাই বুলি আগলৈ কিবা নহ'ব নেকি? মই আকৌ লোকৰ ছোৱালীজনীক কিয় বাৰু নিজৰ দৰে মৰম কৰিম? আৰু যিমানখিনি কৰিব লাগে সিমানখিনিতো কৰোঁৱেই। তাইক লঘোণে ৰখা নাই নহয় মই। তোমাৰ লগত আৰু কোনোবাই কথাত পাৰিবনে? বাদ দিছোঁ সেইবোৰ মই। মৌচুমী মাজনীও, তুমি বাৰু ভাত খালানে? খাইছিলোঁ খুৰা, দুপৰীয়া মই ভাত খাইছিলোঁ নহয়। দুপৰীয়াহে খাইছিলা? এতিয়াতো ৰাতি বহুত হৈছে। মালতী, তাইক এতিয়ালৈকে ভাত দিয়া নাই নেকি? তুমি ইমান চিন্তা কৰিব নালাগেচোন। মই তাইক ভোকে লঘোণে ৰখা নাই নহয়। দুপৰীয়া তাই দেৰিকৈ ভাত খাইছিলে আৰু বহুতখিনিয়ে খাইছিলে। তাইৰ পেট চাগে ভৰি আছে এতিয়ালৈকে। সেইকাৰণে ৰাতিৰ সাজৰ কাৰণে মই মাত্ৰ তোমাৰ কাৰণে আৰু মোৰ কাৰণে ভাত বনাইছোঁ। তাই আজি ৰাতি খাব নালাগে দিয়া, কাইলৈ খাব আৰু। তোমাক যে আৰু মই কি ক'ম নহয় মালতী। হ'ব দিয়া, ময়ে নাখাওঁ লাগিলে ৰাতিৰ ভাত সাজ। তথাপিতো এই কণমানি ছোৱালীজনীক মই লঘোণে ৰাতি শুবলৈ দিব নোৱাৰোঁ। যোৱা মৌচুমী, তুমি পাকঘৰলৈ যোৱাচোন, মই গৈ আছোঁ। আজি ভাত সাজ তোমাক ময়ে খুৱাই দিম নিজ হাতেৰে। নালাগে খুৰা, মোৰ ভোক লগা নাই নহয়। আৰু যদি ভোক লাগে পিছত খাম বাৰু। তুমি আৰু খুৰীমাই খাই লোৱাচোন, পিছত যদি ভাত থাকে তেতিয়া মই খাম বাৰু। মৌচুমী মাজনীও, তোমাৰ বয়সৰ তুলনাত তুমি বহুত বেছি বুজি পোৱা অ'। চাবাচোন, তোমাক ভগৱানে এদিন বহুত ডাঙৰ মানুহ কৰিব। কিন্তু তুমি এতিয়া সৰু হৈ আছা। আমি ভাত নোখোৱাকৈও থাকিব পাৰিম, কিন্তু তুমি নোৱাৰিবা নহয়। যোৱাচোন এতিয়া, তুমি পাকঘৰলৈ যোৱা। আমি দুটাই আজি মিলিজুলি ভাত খাম, হ'বনে? ঠিক আছে বাৰু খুৰা। লোকৰ ছোৱালীজনীৰ কাৰণে আপোনাৰ ইমান দৰদ কিয়? চাম নহয় নিজৰ ল'ৰা ছোৱালী হ'লে কিমান মৰম কৰে। মৌচুমীক মই সদায় নিজৰ ছোৱালী বুলিয়ে ভাবোঁ, আৰু নিজৰ সন্তান হ'লেও মই ইমানেই মৰম কৰিম। পিছে এটা কথা নহয় মালতী, তোমাৰ ভাইটিয়ে ফোন কৰিছিলে অলপ আগত। কি? মুম্বাইৰ পৰা ভাইটিয়ে ফোন কৰিছিলে? কি কৈছে সি? মোক বিচাৰিছিলে চাগে ন? আৰে ইমানবোৰ প্ৰশ্ন একেলগে কৰিছা যে, মোৰ কথাখিনি শুনি লোৱাচোন। তোমাৰ ভাইটিয়ে আমাকো মুম্বাইলৈ যাবলৈ কৈছে। তাত বোলে ভাল কাম এটা ওলাইছে। দৰমহাও যথেষ্ট ভাল দিয়ে বোলে, আৰু বহি থকা কামেই হয়, ইমান কষ্টৰ কামো নহয়। ইয়াততো মই হাজিৰা কৰিহে খাওঁ, কিমান যে কষ্ট কৰিব লাগে গোটেই দিনটো। তাকো কেতিয়াবা হাজিৰা পাওঁ, কেতিয়াবা নাপাওঁ। হয় নেকি? ইমান ভাল খবৰটো তুমি মোক এতিয়া কৈ আছা, আগতে ক'ব লাগিছিল। কেতিয়া মাতিছে বাৰু সি? সোনকালে যোৱাটোৱে ভাল হ'ব নহয়নে বাৰু? তাকেই, সোনকালে যাব লাগিব। টিকেটৰ ব্যৱস্থা বোলে সিয়ে কৰি দিব। পিছে মৌচুমীজনী এতিয়াও বহুত সৰু হৈ আছে নহয়, ইমান দূৰ বাট যাব পাৰেনে নাইবা? কি কৈছা তুমি? আমাৰ লগত তালৈ তুমি মৌচুমীকো লৈ যাবা? পাগল হৈছা নেকি? আৰে মৌচুমীক লৈ নাযাম মানে? মৌচুমীক ক'ত থৈ যাম মই? তাইতো আৰু কোনো নাই আমাৰ বাহিৰে।
ক'ত থোৱা কি কৰা সেইবোৰ মই নাজানো, কিন্তু ইমান দূৰৰ এখন ঠাইলৈ যাম, তাত আমি দুটা থাকিবলৈ কিমান কষ্ট হ'ব প্ৰথম প্ৰথম। তেনেকুৱাত আকৌ লোকৰ ছোৱালীজনীও লৈ যামনে বাৰু? মোৰ ভাইটিয়ে যেনিবা আমাৰ দুটাৰ দায়িত্ব ল'ব, লোকৰ ছোৱালীজনীৰ দায়িত্ব কিয় ল'ব বাৰু? নাই নাই, তেনেহ'লে মুম্বাইলৈকে নাযাওঁ। সেইবুলি মৌচুমীক মই ইয়াত ক'ত এৰি থৈ যাম বাৰু? নালাগে, মুম্বাই যাব নালাগে, ইয়াতে কষ্ট কৰি ইয়াতে থাকিম। পাগলৰ নিচিনা কথা নক'বা কিন্তু মোৰ আগত। বিয়া হৈ অহাৰে পৰা কিমান কষ্টত যে দিন পাৰ কৰিছোঁ। এসাঁজ খালে আন এসাঁজৰ চিন্তা হয়। এনেকৈ আৰু গোটেই জীৱনটো পাৰ কৰিব নোৱাৰোঁ কিন্তু মই। মোৰ ভাইটিয়ে ইমান এটা সুবিধা কৰি দিছে তোমাক, মোৰ মুখলৈ চাইহে এইখিনি কৰিছে। এতিয়া তুমি সেইটোও যদি গ্ৰহণ নকৰা, তেনেহ'লে ময়ে তোমাৰ লগত নাথাকোঁ, গুচি যাম মই মাৰ ঘৰলৈ। মই আৰু কেতিয়াও ঘূৰি নাহোঁ। মালতী, এইবোৰ তুমি কি কৈছা বাৰু? এৰি থৈ যোৱাৰ কথা কিয় কৈছা? আমি দুয়োটাই অগ্নিক সাক্ষী কৰি বিয়া হৈছোঁ গোটেই জীৱন একেলগে থাকিম বুলি। এতিয়া তুমি এনেকৈ এৰি থৈ যোৱাৰ কথা ক'ব নোৱাৰা। যদি মোৰ ভাইটিয়ে কোৱাৰ দৰে তুমি মুম্বাইলৈ নোযোৱা, তেনেহ'লে কিন্তু মই তোমাক এৰি থৈ যামেই, আৰু সোনকালে মৌচুমীৰ ব্যৱস্থাটোও কৰা। কিন্তু মালতী, তাইক মই ক'ত থৈ যাম বাৰু? তাইৰ যে কোনোৱেই নাই এইখন পৃথিৱীত। মাক বাপেক নথকা ল'ৰা ছোৱালীবোৰ জীয়াই থকা নাই নেকি এইখন পৃথিৱীত? কিয়, অনাথ আশ্ৰমবোৰ আছে নহয়, তাৰে এখনত থৈ যাবা। অনাথ আশ্ৰম? যিজনী মৌচুমীক মই নিজৰ ছোৱালী বুলি ভাবোঁ, সেইজনী ছোৱালীক এতিয়া মই নিজেই অনাথ আশ্ৰমত থ'বগৈ লাগিব? এতিয়া সিদ্ধান্ত তোমাৰ হাতত। তোমাৰ জীৱনত মোক লাগে নে মৌচুমীক, তুমি সিদ্ধান্ত ল'বা। কি যে বিমূৰত পৰিলোঁ নহয়। হ'ব দিয়া মালতী, তোমাৰ কথাটোৱে হওক। মই কালিলৈয়ে গৈ মৌচুমীক অনাথ আশ্ৰম এখনত থৈ আহিম বাৰু। খুৰা, অ' খুৰা, তুমি মোক নতুন কাপোৰ কিনি দিম বুলিহে লৈ আনিছিলা। কাপোৰ এযোৰ কিনি দিলা বাৰু, বৰ ধুনীয়া লাগিছে ফ্ৰকটো, কিন্তু এয়া তুমি মোক ক'লৈ লৈ আহিলা? মৌচুমী, তুমি কেইদিনমান ইয়াতে থাকিব লাগিব। তোমাৰ খুৰীমা আৰু মই এফালে যাম যে। খুৰা, মোকো তোমালোকৰ লগত লৈ যোৱা। খুৰীমা আৰু তুমি নহ'লে মই থাকিব নোৱাৰোঁ। আমি য'লৈ গৈ আছোঁ তাত থকাৰ বহুত অসুবিধা মৌচুমী, সেইকাৰণেহে তোমাক ইয়াত থৈ গৈছোঁ। আৰু সোনকালে আহি তোমাকো ইয়াৰ পৰা আমাৰ লগত লৈ যাম। তুমি চিন্তা নকৰিবা, কেইদিনমান খালি ইয়াত থাকা। ইয়াত তোমাৰ নিচিনা ল'ৰা ছোৱালী আৰু বহুত আছে, তুমি থাকি বেয়া নোপোৱা। সিহঁতৰ লগত খেলিবা, সময়বোৰ ভালকৈ পাৰ হৈ যাব, তুমি চিন্তাই নকৰিবা। কিন্তু তোমালৈ আৰু খুৰীমালৈ মোৰ বহুত মনত পৰিব। সোনকালে আহিবা কিন্তু খুৰা। আহিম মাজনী, সোনকালে আহিম। তই খালি ভালকৈ থাকিবি। তোৰ ছোৱালী মৌচুমীক মই নিজৰ ছোৱালী বুলি ডাঙৰ কৰিম বুলি ভাবিছিলোঁ, কিন্তু মই নোৱাৰিলোঁ। মই এটা ভাল বন্ধু হ'ব নোৱাৰিলোঁ। মোক ক্ষমা কৰি দিবি। খুৰা, খুৰা সোনকালে আহিবা। মৌচুমী, ব'লা ভিতৰলৈ ব'লা, নাকান্দিবা। ইয়াত তোমাৰ বয়সৰ ল'ৰা ছোৱালী আৰু বহুত আছে, তুমি থাকি ভাল পাবা। আৰু ময়ো আছোঁ নহয়, ইয়াৰ চব ল'ৰা ছোৱালীয়ে মোকেই মা বুলি মাতে। আজিৰ পৰা তুমিও মোক মা বুলি মাতিবা। ব'লা এতিয়া ভিতৰলৈ, কান্দি নাথাকিবা আৰু। মৌচুমী, মোৰ নাম চম্পা। মৌচুমী, তোমাৰো মা দেউতা নাই নেকি? মোৰো নাই জানানে। সেইকাৰণেহে ময়ো ইয়াত থাকোঁ, আৰু ইয়াত যিমানবোৰ ল'ৰা ছোৱালী আছে চবৰে মাক দেউতাক নাই, কোনো নাই। আমি চবেই ইয়াত নিজৰ নিচিনাকৈ মিলিজুলি থাকোঁ। আজিৰ পৰা মই তোমাৰ বান্ধৱী, আমি একেলগে থাকিম, একেলগে খেলিম, হ'বনে? কিন্তু মোৰ খুৰীমালে আৰু খুৰালে বৰ মনত পৰিছে। তেওঁলোক বাৰু কিমান দিনৰ পিছত আহিব? তেওঁলোক আৰু নাহে। মৌচুমী, তুমি যিমান সোনকালে এই সত্যটো মানি লোৱা, সিমানেই তোমাৰ কাৰণে ভাল। নাই নাই, এনেকৈ খুৰাই আৰু খুৰীমাই মোক থৈ যাব নোৱাৰে। চাবচোন, তেওঁলোক সোনকালে আহিব। মোক খুৰাই বহুত মৰম কৰে, মোক এৰি খুৰা থাকিব নোৱাৰিব। খুৰা সোনকালে আহিব। মৌচুমীও, সময়বোৰ যে কেনেকৈ পাৰ হৈ গ'ল, বছৰৰ পিছত বছৰ পাৰ হৈ গ'ল, একো ধৰিবই নোৱাৰিলোঁ। এনেকুৱা লাগে সিদিনাখনহে তোমাৰ খুৰাই তোমাক ইয়াত থৈ গৈছিল, কিন্তু চোৱাচোন, চাওঁতে চাওঁতে 18টা বছৰ পাৰ হৈ গ'ল। কিমান পৰিয়ালে যে তোমাক নিজৰ ছোৱালী কৰি তুলি ল'ব বিচাৰিছিলে, কিন্তু তুমি কোনো পধ্যেই যাবলৈ মান্তি নহ'লা। তোমাৰ মাত্ৰ এটাই কথা আছিল, খুৰা আৰু খুৰীমা এদিন হ'লেও আহিবই। কিন্তু অলপ ডাঙৰ হ'লত তুমি বুজি পালা যে তোমাৰ খুৰা আৰু খুৰীমা আৰু কেতিয়াও ঘূৰি নাহে তোমাৰ ওচৰলৈ। কিন্তু তেতিয়ালৈকে তুমি যথেষ্ট ডাঙৰেই হৈ গৈছিলা, গতিকে কোনো পৰিয়ালে আৰু ইমান ডাঙৰ ছোৱালী সন্তান হিচাপে তুলি ল'ব নিবিচাৰিলে। মা, সঁচাকৈ সময়বোৰ যে ইমান সোনকালে পাৰ হৈ গ'ল। আৰু মা, মই যে ইয়াৰ পৰা ক'লেও নগ'লোঁ, তাৰ কাৰণে মোৰ অলপো আক্ষেপ নাই। কাৰণ ইয়াত মই তোমাক পাইছোঁ, মা বুলি মাতিব পাৰিছোঁ তোমাক। তোমাক মই অকল মা বুলি মতাই নহয়, সঁচাকৈ নিজৰ মা বুলি ভাবোঁ। আৰু তোমাৰ পৰা মই মাৰ দৰে মৰমো পাইছোঁ। ইয়াতকৈ বেছি আৰু মোক একোৱেই নালাগে। মই গোটেই জীৱন ইয়াতেই থাকিম। এনেকৈ ক'লে হ'ব জানো মৌচুমী? মই জানো তুমি মোক বহুত ভাল পোৱা, বহুত মৰম কৰা।
কিন্তু তুমি যে এজনী ছোৱালী আৰু তোমাৰ এতিয়া বিয়াৰ বয়সো হৈছে। তুমি যথেষ্ট পঢ়া শুনাও কৰিলা আৰু আজি তোমাৰ ইণ্টাৰভিউ এটা আছে নহয়, তুমি চাকৰিটো পাবাই, সেইটো মই জানো। এতিয়া আৰু তোমাৰ এই বুঢ়ী মাৰৰ লগত থকাৰ সময় নাই। এতিয়া তোমাৰ বিয়া হৈ নিজৰ ঘৰ এখনলৈ যাব লাগিব। নাই মা, মই বিয়া নহওঁ, মই সদায় তোমাৰ লগতে থাকিম। শুনজনীও এইবোৰ কোৱা কথাহে, কিন্তু বাস্তৱত এনেকুৱা নহয়। ছোৱালী হৈ জন্মিছা যেতিয়া বিয়া হ'বই লাগিব। আৰু তুমি সৰুৰে পৰাই নিজৰ এটা পৰিয়াল পোৱা নাই। পৰিয়ালৰ আপোন মানুহৰ মৰম চেনেহ কি তুমি সেয়া বুজিয়েই নোপোৱা। বিয়া হৈ গ'লে যে তুমি অন্ততঃ নিজৰ এখন ঘৰ পাবা, নিজৰ এটা পৰিয়াল পাবা। তোমাৰ মানুহজনৰ মা দেউতা তোমাৰ নিজৰ মা দেউতাই হ'ব। গতিকে তোমাৰ সেই হেৰাই যোৱা মা দেউতাৰ মৰমবোৰ আকৌ ঘূৰাই পাবা। আপোন মানুহবোৰৰ মৰমৰ বান্ধোন যে কিমান শক্তিশালী হয় আৰু কিমান মধুৰ হয়, সেয়া তুমি বিয়া হৈ গ'লেহে উপলব্ধি কৰিবা। আৰু মোৰো এতিয়া যথেষ্ট বয়স হৈছে। মই আজি আছো, কাইলৈ নাই। মোৰ এতিয়া তোমাক লৈ বহুত চিন্তা। তোমাৰ লগৰতো আন আন ল'ৰা ছোৱালীবোৰ এতিয়া ইয়াত কোনোৱে নাই। সৰু সৰুখিনিহে আছে এতিয়া। তেওঁলোকৰ বহুতকে বেলেগ বেলেগ মানুহে তুলি ল'লে আৰু বহুতেই বেলেগ ক'ৰবালৈ গুচি গ'ল। তুমিহে কেৱল মোৰ মুখলৈ চাই ইয়াতে থাকি গ'লা। নিজৰ কথাও নাভাবিলা তুমি। মোৰো নিজৰ ল'ৰা ছোৱালী নাই, বিয়াই নহ'লো মই। আৰু তোমাৰ ৰূপত মই নিজৰ এজনী ছোৱালী পালোঁ। এতিয়া মাক হিচাপে মোৰ দায়িত্বখিনি মই পালন কৰি যাব লাগিব। তোমাৰ বিয়াখন দিব পাৰিলে মোৰ আৰু চিন্তা নাথাকে। মই বাৰু যিমান পাৰোঁ চেষ্টা কৰিয়ে আছোঁ। তোমাৰ কাৰণে ভাল পাত্ৰ এজন বিচাৰিয়ে ফুৰিছোঁ। মা, এনেকৈ মই ইমান সহজে কাকো বিশ্বাসত ল'ব নোৱাৰোঁ। খুৰা আৰু খুৰীমাই যেতিয়া মোক ইয়াত থৈ গ'ল, তাৰ পিছৰে পৰা যেন মোৰ মানুহৰ ওপৰত বিশ্বাস হেৰাই গৈছে। ঠিক আছে বাৰু, মই বিয়া হ'ম, কিন্তু তাত মোৰ কিছুমান চৰ্ত আছে। চৰ্ত? কেনেকুৱা চৰ্ত? মোৰ কাৰণে ল'ৰা মই নিজে বিচাৰিম। আৰু তুমি কোৱাৰ দৰে ল'ৰাজনৰ এটা ভাল পৰিয়াল থাকিব লাগিব। নিজৰ পৰিয়ালক বহুত ভাল পোৱা আৰু নিজৰ দায়িত্ব বুজি পোৱা ল'ৰা এজন যদি মই পাওঁ, তেনেহ'লে মই বিয়াত বহিম। ঠিক আছে বাৰু মৌচুমী, তুমি কোৱাটোৱেই হ'ব। তথাপিও যে বিয়াত বহিম বুলি কৈছা, সেইটোৱে মোৰ কাৰণে যথেষ্ট। আৰু মোৰ বিশ্বাস আছে ভগৱানৰ ওপৰত, তুমি বিচৰাৰ দৰে এজন পাত্ৰ তেওঁ তোমাৰ কাৰণে উলিয়াই দিবই। এতিয়া মই যাওঁ মা, মোৰ ইণ্টাৰভিউ এটা আছে নহয়, নহ'লে দেৰিয়ে হ'ব। অঁ, যোৱা মৌচুমী, ইণ্টাৰভিউ ভালকৈ দিবা। দেৰিয়ে হৈছে নহয় ইণ্টাৰভিউৰ কাৰণে। গাড়ী এখনো পোৱা নাই এতিয়ালৈকে। আজি গাড়ীবোৰৰ কি হ'ল বাৰু? খোজকাঢ়ি অলপ আগবাঢ়ি গৈ থাকোঁ, সেইফালে কিজানি গাড়ী পাম। আৰে, অন্ধ নেকি আপুনি? এনেকৈ খুন্দিয়াই দিলে। মই অন্ধ নে তুমি অন্ধ? এনেকৈ ৰাস্তাৰ মাজত কোনোবাই থিয় হৈ থাকে নেকি? মই থিয় হৈহে আছিলোঁ। আপুনি ধুমুহাৰ দৰে ক'ৰ পৰানো আহি খুন্দা মাৰি দিলে। মোৰ ইণ্টাৰভিউৰ কাৰণে দেৰি হৈছে। এতিয়া আকৌ কাগজ পত্ৰ চব পৰিলে। এইবোৰ ঠিক ঠাক কৰি লৈ যাওঁতে যাওঁতে দেৰিয়ে হ'ব। তোমালোক ছোৱালীবোৰ চব একেই, নিজৰ দুখ নেদেখায়। অঁ, আপুনি তাৰমানে ছোৱালীৰ ওপৰত PhD কৰি থৈছে। কিন্তু চবকে একে বুলি নাভাবিব আপুনি। মই এজনী আত্মনিৰ্ভৰশীল ছোৱালী, কাৰো ওপৰত নিৰ্ভৰ কৰি নচলোঁ। আৰু আজিলৈকে কাৰো অনিষ্ট কৰা নাই, আনকি অনিষ্ট কৰাৰ কথা চিন্তাও নকৰোঁ। কিন্তু সেই বুলিয়েই যিকোনো মানুহে মোক কথা শুনাই থৈ যাব আৰু মই ৰৈ ৰৈ চাই থাকিম, তেনেকুৱা ছোৱালীও মই নহয়। চৰি, মোৰে ভুল হ'ল আচলতে। মই অলপ দৌৰি অহা দি আহিছিলোঁ। মোৰো অফিচৰ কাৰণে দেৰি হৈছে যে, সেইকাৰণে এনেকুৱা হ'ল, বেয়া নাপাবা। ৰ'বা, মই তোমাৰ কাগজ পত্ৰখিনি তুলি দিছোঁ। নালাগে, হ'ব, মই নিজৰ কাম নিজে কৰি ল'ব পাৰিম। আপোনাৰ দেৰি হৈছে বুলি কৈছিলে নহয়, যাওক আপোনাৰ অফিচলৈ যাওক। আৰে, গ'লেই দেখোন। ছোৱালীজনীৰ নামটোও সুধিবলৈ নহ'লে নহয়। আৰু সঁচাকৈয়ে তাই ঠিক কথাই কৈ গ'ল। তাই আন ছোৱালীবোৰৰ দৰে নহয়। অন্ততঃ মই আজিলৈকে যিমান ছোৱালী লগ পাইছোঁ, সকলোতকৈ তাই বেলেগ। কথাবোৰতে ধৰিব পাৰি, তাই যথেষ্ট কনফিডেণ্ট হয়। এনেকুৱা ছোৱালী এজনীয়ে মই সদায় বিচাৰি আছিলোঁ। কিন্তু একো লাভ নাই, আনকি মই তাইৰ নামটোও নুসুধিলোঁ, ঠিকনাটো দূৰৰ কথাই। কি কৰিম আৰু, যাওঁ অফিচলৈকে। মোৰ ভাগ্যত চাগে মই বিচৰা ধৰণৰ ছোৱালী এজনী নায়েই। কংগ্ৰেচুলেশ্যনছ, তেনেহ'লে চাকৰিটো তুমিয়ে পালা। বহুত কেণ্ডিডেট আহিছিল কিন্তু ইণ্টাৰভিউ দিবলৈ। এতিয়াৰ পৰা তুমিও আমাৰ লগতে এইখন অফিচতে কাম কৰিবা। ভাল লাগিব তোমাৰ লগত কাম কৰি। পিছে তোমাৰ নামটোৱে সোধা নাই নহয় এতিয়ালৈকে। থেংক ইউ, মোৰ নাম মৌচুমী। অঁ, মৌচুমী ন, বৰ ধুনীয়া নাম। পিছে তোমাৰ ইণ্টাৰভিউৰ কাৰণে আহোঁতে অলপ দেৰি হৈছিল ন আজি? অঁ, বহুত দেৰি হৈ গ'ল আজি। মই যে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিম ভবাই নাছিলোঁ। বাছেই পোৱা নাছিলোঁ মই আহিবলৈ। তাতে আকৌ ক'ৰ জানো অভদ্ৰ ল'ৰা এটা আহি মোৰ গাত খুন্দা মাৰি দিলে আৰু মোৰ কাগজ পত্ৰ চব পৰি গৈছিল। সেইবোৰ ঠিক ঠাক কৰি আনোতে অলপ দেৰিয়ে হৈ গ'ল। তথাপিও যে ইণ্টাৰভিউটো ভালকৈ দিব পাৰিলোঁ আৰু চিলেক্টটো হ'লোঁ, এতিয়াহে মনটো ভাল লাগিছে। অঁ, হ'ব দিয়া, মাজে মাজে হৈ যায় আৰু এনেকুৱা। পিছে তুমি আৰু মই একেটা প্ৰজেক্টতে কাম কৰিম। আৰু এজন আছে আমাৰ লগৰ, সি আহিব হৈছে আৰু। ইমান দেৰি কৰিছে কিয় জানো আজি? আনকালে সি দেৰি নকৰে বাৰু। আপুনি ইয়াত যে?
এয়া মই কি দেখিছোঁ? ৰাস্তাত দেখি অহা ছোৱালীজনী ইয়াতো দেখিছোঁ যে, মই বাৰু সপোন দেখিছোঁ নেকি? ঐ গৌৰৱ, মুখেৰে কি ভুৰভুৰাই আছ? আৰু ইমান দেৰিকৈ কিয় আহিলি আজি? এইজনী মৌচুমী দেই। আজিৰ পৰা এইটো প্ৰজেক্টত তাইও কাম কৰিব আমাৰ লগতে। তাৰমানে মই সপোন দেখি থকা নাই। তাৰমানে তোমাৰ নাম মৌচুমী? গৌৰৱ, মৌচুমী, তহঁতে আগৰ পৰা চিনি পাৱ নেকি ইজনে সিজনক? মই যে আপোনাক কৈছিলোঁ ৰাস্তাত ল'ৰা এজনৰ লগত খুন্দা খাইছিলোঁ বুলি, সেইজন এইজনেই হয়। তাৰমানে তুমি অভদ্ৰ বুলি গৌৰৱৰ কথাই কৈ আছিলা। মৌচুমী মই আকৌ এবাৰ চৰি কৈছোঁ তোমাক, বেয়া পাই নাথাকিবা কিন্তু। মৌচুমী, ধৰি নাথাকিবা আৰু সেইবোৰ, ক্ষমা কৰি দিয়া তাক। এতিয়াৰ পৰা যিহেতু আমি একেলগেই কাম কৰিব লাগিব। আৰু এটা কথা, গৌৰৱ কিন্তু বৰ ভাল ল'ৰা দেই, মই বহুত বছৰৰ পৰা চিনি পাওঁ তাক। হ'ব বাৰু, ইমান চৰি ক'ব নালাগে। আচলতে ভুল মোৰো আছিলে, সেইটো সময়ত খং উঠি আছিলে যে মই অলপ বেছিকৈ কৈ দিলোঁ। ভালেই হ'ল দিয়া, তোমালোক দুয়োৰে মাজতে ফ্ৰেণ্ডশ্বিপ হ'লেই যেতিয়া, তেতিয়াহ'লে এটা কাম কৰা। মৌচুমী যিহেতু নতুনকৈ আহিছে, একো চিনিয়ে নাপায় নহয় ইয়াত, আমাৰ ষ্টাফটোৰ লগত চিনাকি কৰাই দিয়া। আৰু কি কি কাম কৰিব লাগিব সেইখিনিও ভালকৈ বুজাই দিবা। মৌচুমীৰ দায়িত্ব মই তোমাকে দিলোঁ গৌৰৱ। মই এফালে যাব লগা আছে, জানাই নহয় গুৱাহাটী যাব লাগিব, দুদিনমান পিছতহে আহিম। হ'ব চিন্ময়, তুমি নিশ্চিন্ত হৈ যোৱা, মই চব চিনাকি কৰাই দিম বাৰু মৌচুমীক, আৰু কামবোৰো ভালকৈ বুজাই দিম। ঠিক আছে তেনেহ'লে, এতিয়া মই যাওঁ, দেৰিয়ে হৈছে মোৰ। আহা মৌচুমী, মই চবৰ লগতে তোমাক ইণ্ট্ৰডিউচ কৰাই দিওঁ। ল'ৰাজন দেখোন বেয়া নহয়, মইহে খঙৰ ভমকতে বহুত কিবা কিবিয়ে কৈ দিলোঁ। মই অভদ্ৰ কিমান যে গালি পাৰিলোঁ ল'ৰাজনক, তথাপিও যে মোক বেয়া পোৱা নাই। বেলেগ মানুহ হোৱা হ'লেতো মোক গালিয়ে দিলে হ'লে। যাওঁ এতিয়া, নতুন অফিচটো চাই লওঁগৈ ভালকৈ। তেতিয়াৰে পৰা গৌৰৱ আৰু মৌচুমী ভাল ফ্ৰেণ্ডছ হৈ পৰিল। গৌৰৱে কিন্তু প্ৰথম দেখাতেই মৌচুমীক ভাল পাই পেলাইছিল, কিন্তু তাৰ মনৰ কথাখিনি খুলি ক'বলৈ সাহস কৰিব পৰা নাছিল। গৌৰৱ, তই খালি মোৰ আগতে মৌচুমী কৈ থাকিবি। তোৰ মনৰ কথাখিনি এতিয়ালৈকে খুলি ক'ব পৰা নাই তাইক। তই নোৱাৰ যদি মোকে ক, ময়ে কৈ দিম তাইক, তই যে তাইৰ কাৰণে পাগল হৈ আছ, কিমান ভাল পাওঁ তাইক। নাই চিন্ময়, তেনেকুৱা নকৰিবি। মোৰ কথাখিনি ময়ে তাইক ক'ম, মাত্ৰ অলপ সময় দেচোন মোক। গৌৰৱ, সৈজনী মৌচুমী এইফালেই আহি আছে, আজিয়ে ভাল চান্স পাইছ। আজি কিন্তু বাছৰ ড্ৰাইভাৰবোৰে ষ্ট্ৰাইক কৰি আছে, বাছ নচলে আজি। তাই সদায় বাছতহে অহা যোৱা কৰে, আজি নহ'লে তয়ে থৈ আগে তাইক ঘৰত, আৰু সেই সুযোগতে তোৰ মনৰ কথাখিনিও কৈ দিবি তাইক। আৰে গৌৰৱ, চিন্ময়, তোমালোক এতিয়ালৈকে ঘৰলৈ যোৱা নাই? তুমিও যোৱা নাই দেখোন এতিয়ালৈকে, কাৰোবাৰ কাৰণে ৰৈ আছা নেকি? মই মানে বাছৰ কাৰণে ৰৈ আছোঁ অথনিৰে পৰা, কিন্তু কি হ'ল জানো, আজি বাছ এখনো দেখা নাই। মৌচুমী, তুমি গমেই নোপোৱা নেকি? আজি বাছৰ ড্ৰাইভাৰবোৰে ষ্ট্ৰাইক কৰিছে নহয়, আজি গাড়ী নচলে। কি কোৱা চিন্ময়, মই দেখোন গমেই নাপাওঁ। এই অথনিৰে পৰা এনেই ৰৈ আছোঁ, তাৰমানে অটো এখন ভাড়া কৰিয়ে যাব লাগিব এতিয়া। কি চাই আছো ভেবা লাগি, ক আকৌ। মৌচুমী, মোৰ লগতে যাব পাৰিবা তুমি, মোৰ গাড়ীখন অলপ আগতেই থৈছোঁ, ব'লা আজি ময়ে তোমাক আগবঢ়াই দিওঁ। নালাগে গৌৰৱ, এনেই তুমি কষ্ট কৰিব নালাগে, মই যাব পাৰিম নহয়, অটো এখন লৈ ল'ম। মোৰ একো কষ্ট নহয় মৌচুমী, মোৰ ভালহে লাগিব, ব'লাচোন প্লিজ, আজি মই তোমাক আগবঢ়াই দিওঁ। যোৱা মৌচুমী, গৌৰৱে ইমানকৈ কৈ আছে যেতিয়া, আৰু এনেও তাৰ আজি সেইফালে এটা কামো আছে, যোৱা, একো নহয়। হয় নেকি? তেনেহ'লে ব'লা, তুমি যিহেতু যাবাই সেইফালে, তেনেহ'লে তোমাৰ লগতে যাওঁ আৰু। মোৰ কাম এটাও আছে, মই পাহৰিছিলোঁৱে, চিন্ময়ে কলতহে মনত পৰিছে। ব'লা সোনকালে। মৌচুমী, তোমাক মই বহুত দিনৰে পৰা কথা এটা সুধিম বুলি ভাবিয়ে আছিলোঁ। কি কথা গৌৰৱ, সোধা আকৌ। মানে আমি একেলগে কাম কৰা বহুত দিনেই হ'ল, কিন্তু তোমাৰ বিষয়ে ভালকৈ এতিয়ালৈকে একোৱেই নাজানো। মানে তোমাৰ বয়ফ্ৰেণ্ড আছে চাগে ন? ইমান ধুনীয়া ছোৱালী, বয়ফ্ৰেণ্ড নাথাকিবনে বাৰু? নহ'লে বিয়া ঠিক হৈ আছে চাগে, নহয় জানো? আজি হঠাৎ তুমি এইবোৰ কথা সুধিলা যে গৌৰৱ? নাই মানে ইমান দিনৰ পৰা একেলগে কাম কৰিছোঁ, ভাল ফ্ৰেণ্ডছেই হৈ গৈছোঁ আমি, নহয় জানো? কিন্তু তোমাৰ বিষয়ে একো নাজানো তেনেকৈ, সেইকাৰণে আৰু বেয়া পাইছে যদি নালাগে ক'বলৈ, একো নহয়। নাই গৌৰৱ, বেয়া কিয় পাম বাৰু? মোৰ বয়ফ্ৰেণ্ড নাই, আৰু ঘৰৰ পৰা বিয়া ঠিক হৈ থকা নাই। আচলতে আগৰ পৰাই মই পঢ়া শুনা বা নিজৰ কামতে ব্যস্ত হৈ আছিলোঁ, সেইবোৰ কথা ভাবিবলৈ মই সময়ে পোৱা নাছিলোঁ। তোমাৰ বয়ফ্ৰেণ্ড নাই? তেনেহ'লেতো একো চিন্তাৰ কথাই নাই আৰু। গৌৰৱ, কি কৈছা তুমি এইবোৰ? নাই একো নাই। পিছে মৌচুমী, এতিয়াতো আৰু পঢ়া শুনাৰ কাম নাই, তোমাৰ চাকৰিটোও হৈ গ'ল, এতিয়াতো চাগে সেইবোৰ কথা চিন্তা কৰিছা, নহয় জানো? আৰু তোমাৰ ঘৰতো চাগে তোমাৰ কাৰণে ল'ৰা চায়ে আছে, নহয় জানো? বিয়াৰ কথাটো মই এতিয়ালৈকে ইমান চিৰিয়াছলি লোৱাই নাই। অৱশ্যে মাৰ বহুত চিন্তা হৈ আছে মোৰ কাৰণে। বিয়া চিয়া নহয় বুলিয়ে ভাবিছিলোঁ, কিন্তু মাৰ মোক লৈ যিহে চিন্তা কৰি গা চা বেয়া হৈ গৈছে, সেইকাৰণে ভাবিছোঁ ভাল ল'ৰা এজন পালে বিয়া হ'ম আৰু। পিছে তুমি কেনেকুৱা ল'ৰা ভাল পোৱা মৌচুমী? ভাল ল'ৰা হ'ব
লাগে আৰু কিন্তু চবতকৈ ইম্পৰ্টেণ্ট কথা হ'ল নিজৰ পৰিয়ালটোক ভাল পোৱা এজন ল'ৰা লাগে মোক মাক দেউতাক আৰু ঘৰৰ সকলোকে বহুত ভাল পোৱা মৰম কৰা আৰু নিজৰ দায়িত্ব বুজি পোৱা এজন ল'ৰা লাগে কি আচৰিত কোনোবা ছোৱালীয়ে যে এনেকুৱা ল'ৰা বিচাৰে নিজৰ কাৰণে সেয়া মই প্ৰথম শুনিছোঁ ছোৱালীবোৰে দেখোন আজিকালি পৰিয়াল নথকা ল'ৰাহে বিচাৰে তেনে ক্ষেত্ৰত তুমি আকৌ পৰিয়ালক ভাল পোৱা ল'ৰা বিচাৰিছা মই তোমাক প্ৰথম লগ পাওঁতে কৈছিলোঁ নহয় আন বহুতো ছোৱালীৰ দৰে মই নহয় এতিয়া বুজিছা নহয় যে মই ঠিক কথাই কৈছিলোঁ মৌচুমী বেয়া নোপোৱা যদি মই কথা এটা ক'ব পাৰোঁনে বাৰু কোৱা গৌৰৱ মই বেয়া নাপাওঁ মানে আজি মই তোমাক মোৰ মনৰ কথাখিনি খুলি ক'ম বুলি ভাবিছোঁ বহুত দিনৰ পৰা ক'ম বুলি ভাবি আছিলোঁ আজিও যদি নকওঁ মোৰ চাগে আৰু কেতিয়াও তোমাক কোৱাই নহ'ব এনেকুৱা কি কথা গৌৰৱ মৌচুমী প্ৰথম যিদিনা তোমাক লগ পাইছিলোঁ সেইদিনাই আচলতে মই তোমাৰ প্ৰেমত পৰি গৈছিলোঁ গৌৰৱ এইবোৰ কি কৈছা তুমি মই ঠিকেই কৈছোঁ মৌচুমী মই তোমাৰ দৰে এজনী ছোৱালী বিচাৰিছিলোঁ মোৰ জীৱনসংগীৰ ৰূপত মই ইমান বছৰৰ পৰা যেনেকুৱা এজনী ছোৱালী বিচাৰি আছিলোঁ তুমি ঠিক তেনেকুৱাই মৌচুমী কনফিডেণ্ট স্মাৰ্ট লগতে মৰমীয়ালো কিন্তু গৌৰৱ মইতো ইমান দিনে তোমাক এজন ভাল বন্ধুৰ দৃষ্টিৰে চাই আছিলোঁ ইমান দিনে চাইছিলা ঠিকেই আছে বাৰু কিন্তু এতিয়া অলপ বেলেগকৈ চাবলৈ চেষ্টা কৰা মই কিন্তু ইমানো বেয়া ল'ৰা নহয় নিজৰ প্ৰশংসা নিজ মুখে নকৰোঁৱেই বাৰু কিন্তু তুমিতো মোক বহুত দিনৰ পৰা লগ পাইছা তুমি নিজে ভাবি চাই লোৱা মৌচুমী মই তোমাক ফ'ৰ্চ কৰা নাই ভালকৈ ভাবি চিন্তি মোক উত্তৰ দিবা কিন্তু মৌচুমী মই তোমাৰ পৰা এটা পজিটিভ আনচাৰৰে আশা কৰিছোঁ কিন্তু তুমি মোক বিশ্বাস কৰিব পাৰা মৌচুমী মই আজিলৈকে কাকো প্ৰেমৰ প্ৰস্তাৱ দি পোৱা নাই সেই প্ৰথম জীৱনত তোমাক দিছোঁ মই মোৰ কথাখিনি ভালকৈ ক'ব পাৰিছোঁনে নাই বুজাব পাৰিছোঁনে নাই মই নাজানো কিন্তু তুমি বহুত জ্ঞানী ছোৱালী তুমি মোৰ মনৰ কথাখিনি নিশ্চয় বুজি পাইছা কোৱা না মৌচুমী তোমাৰ বাৰু মোক কেনেকুৱা লাগে তোমাৰ জীৱনসংগী হ'ব পৰা যোগ্যতাখিনি মোৰ আছেনে বাৰু তুমি সকলো ফালৰ পৰা বহুত ভাল গৌৰৱ তুমি কিয় যোগ্য নহ'বা মইহে চাগে তোমাৰ যোগ্য নহয় তুমি মোতকৈ বহুত ভাল ছোৱালী পাবা গৌৰৱ কিন্তু তুমি মোক কিয় লাইক কৰিছা মই সেইটোহে বুজি পোৱা নাই নালাগে নহয় মোক বেলেগ ছোৱালী মোক মাত্ৰ তোমাকেই লাগে কোৱাচোন মৌচুমী হ'বানে বাৰু মোৰ জীৱনসংগী ঠিক আছে বাৰু গৌৰৱ মই ভাবি চাম কিন্তু তাৰ আগত তোমাৰ ঘৰৰ সকলোকে মই লগ পাব বিচাৰোঁ তোমাৰ মা দেউতা আৰু সকলোকে ঠিক আছে বাৰু হ'ব মই লগ কৰাই দিম বাৰু ঠিক আছে তেনেহ'লে গৌৰৱ গাড়ীখন ৰখোৱাচোন মই এইখিনিতে নামি যাম এইখিনিত ক'ত ঘৰ তোমাৰ এইখিনিত বজাৰ এখনহে আছে বহুত ডাঙৰ এইখিনিততো মানুহৰ ঘৰ নাই বজাৰৰ পৰা বেছি দূৰ নহয় আৰু মোৰ অলপ বজাৰো আছে কৰিবলৈ সেইখিনি বাট মই খোজকাঢ়িয়ে যাব পাৰিম হয় নেকি ঠিক আছে তেনেহ'লে বাৰু মৌচুমীক ক'লোঁ হয় ঘৰৰ সকলোৰে লগত লগ কৰাই দিম বুলি কিন্তু মা দেউতাক লগ পোৱা মোৰেই কিমান বছৰ হৈ গ'ল আজি চাগে 4-5 বছৰে হৈ গ'ল তেওঁলোকে প্ৰথম বহুত ফোন কৰিছিলে এতিয়া ফোনো নকৰা হ'ল মা দেউতাৰ লগত ময়ে কিমান দিন কথা পতা নাই এতিয়া মৌচুমীক কেনেকৈ লগ কৰাওঁ বাৰু আজিৰ যুগতো এনেকুৱা ছোৱালী থাকেনে বাৰু পৰিয়ালৰ মানুহ লগ কৰিহে তাই ডিচাইড কৰিব মোক ভাল পাবনে নাই কিন্তু কি কৰিম এতিয়া মোৰে পাগল মনটোৱে যে মৌচুমীকেই পচন্দ কৰি বহিলে উপায় নাই আৰু এতিয়া মা দেউতাৰ ওচৰলৈ যাব লাগিব গাঁৱলৈ মৌচুমী হঠাৎ তুমি ইয়াত যে মোক ফোন কৰিব লাগিছিল একো খবৰ নিদিয়াকৈ মোৰ ঘৰলৈ আহিলা যে কি কৰিম কোৱা গৌৰৱ আজি কিমান দিনৰ পৰা তোমাক কৈ আছোঁ তোমাৰ মা দেউতাৰ লগত মোক চিনাকি কৰাই দিয়া লগ কৰাই দিয়া কিন্তু নাই তুমি মোৰ কথা গুৰুত্বই নিদিয়া সেইকাৰণে ভাবিলোঁ আজি মই নিজে আহিম তোমাৰ ঘৰলৈ কিন্তু তোমাৰ এড্ৰেছটো নাজানিছিলোঁ নহয় চিন্ময়ৰ পৰা ল'লোঁ আৰু তেনেকৈ আহিলোঁ কিন্তু এইবোৰ মই কি দেখিছোঁ গৌৰৱ তোমাৰ ঘৰটো তুমি ইমান লেতেৰাকৈ থৈছা আৰু ঘৰত মই বেলেগ কাকো দেখাও নাই ঘৰত তোমাৰ মা দেউতা থাকিলে তোমাৰ ঘৰৰ অৱস্থা এনেকুৱা নহ'ল হ'লে তুমিতো মোক কৈছিলা তোমাৰ মা দেউতা আছে তোমাৰ ভণ্টি এজনী আছে ক'তা তেওঁলোক মই দেখোন দেখাই নাই আচলতে মৌচুমী তুমি বিয়াৰ কাৰণে যিটো চৰ্ত ৰাখিছিলা সেই চৰ্তটো শুনি মই তোমাৰ লগত মিছা কথা ক'বলৈ বাধ্য হৈছিলোঁ মিছা কথা কি মিছা কথা গৌৰৱ তাৰমানে তোমাৰ মা দেউতা নাই আছে মৌচুমী মোৰ মা দেউতা আছে কিন্তু তেওঁলোক মোৰ লগত ইয়াত নাথাকে তেওঁলোক গাঁৱৰ ঘৰত থাকে তাৰমানে তুমি ইয়াত অকলশৰে থাকা আৰু তোমাৰ মা দেউতা এইটো বয়সত গাঁৱত অকলশৰে থাকে তুমি তেওঁলোকক ইয়ালৈ তোমাৰ ওচৰলৈ লৈ নাহা কিয় মোৰ মা দেউতা বহুত গাঁৱলীয়া মৌচুমী আৰু তেওঁলোকৰ চিন্তা চৰ্চাবোৰ বহুত আগৰ দিনৰ ইয়াত থাকিব নোৱাৰিব তেওঁলোক মানুহৰ লগত মিলিবই নোৱাৰিব আৰু মানুহবোৰে আনকি মুখে হাঁহিব কি গৌৰৱ মানুহে হাঁহিব
মানুহে হাঁহিব বুলি তুমি তোমাৰ নিজৰ মা দেউতাক এই বৃদ্ধ বয়সত গাঁৱত অকলশৰে পেলাই থৈছা আৰু তুমি ইয়াত এনজয় কৰি আছা। তুমি মোৰ লগত ইমান ডাঙৰ মিছা কথা ক'লা। মই আৰু এক মুহূৰ্তও তোমাৰ লগত থাকিব নিবিচাৰোঁ। প্লিজ গৌৰৱ, তুমি আৰু মোক কণ্টেক্ট কৰাৰ কোনো চেষ্টা নকৰিবা। ৰ'বাচোন মৌচুমী, ক'লৈ যোৱা? তাই নিশ্চয় ঘৰলৈকে গৈছে, কিন্তু কি কৰিম এতিয়া? মই তাইৰ ঘৰটো চিনি নাপাওঁ নহয়। যাওঁ, তাইৰ পিছে পিছে গৈ থাকোঁচোন। বেছি দূৰ যোৱা নাই চাগে তাই। এইখন দেখোন এখন অনাথ আশ্ৰম। মৌচুমী আহি ইয়াত সোমালে যে? তাৰমানে মৌচুমী অনাথ নেকি? কিন্তু তাইতো প্ৰায়ে মাকৰ কথা কৈ থাকে। দেউতাকৰ কথা অৱশ্যে তাইৰ মুখত আজিলৈকে শুনা নাই, কিন্তু মাকৰ কথা প্ৰায়ে কৈ থাকে। তেনেহ'লে তাই অনাথ আশ্ৰমলৈ আহিলে যে? গৌৰৱ, তুমি গৌৰৱ নহয় জানো? হয়, ময়ে গৌৰৱ, কিন্তু আপুনি? মই সাবিত্ৰী, এইখন অনাথ আশ্ৰমৰ কেয়াৰটেকাৰ। তুমি নিশ্চয় মৌচুমীৰ পিছে পিছে ইয়ালৈ আহিলা নহয় জানো, তাইক বিচাৰি? হয়, আপুনি ঠিকেই ধৰিছে। মই মৌচুমীক বিচাৰিয়ে আহিছোঁ, কিন্তু তাই আহি এই অনাথ আশ্ৰমত কিয় সোমালে মই সেইটোহে বুজি পোৱা নাই। তাই ইয়াতে থাকে গৌৰৱ। তাই যেতিয়া 4 বছৰমান বয়স হৈছিল তেতিয়াৰ পৰাই তাই ইয়াতে থাকে। বহুত সৰুতেই তাইৰ মাক দেউতাক এটা এক্সিডেণ্টত ঢুকাইছিল, কিন্তু ভাগ্যক্ৰমে মৌচুমী বাচি গৈছিল। মৌচুমীৰ দেউতাকৰ এজন বন্ধুৱে তাইক তেওঁলোকৰ ঘৰলৈ লৈ গৈছিল আৰু কেইমাহমান ৰাখিছিল বোলে। কিন্তু হঠাৎ তেওঁলোকো ক'ৰবালৈ যাব লগা হ'ল আৰু মৌচুমীক লগত লৈ যাব নিবিচাৰিলে আৰু থৈ যাবলৈও বেলেগ কোনো নাছিল। সেইবাবে তাইক আমাৰ এই আশ্ৰমতে থৈ গৈছিল। সেই তেতিয়াৰ পৰা এতিয়ালৈকে তাই ইয়াতে আছে আৰু মোক তাই নিজৰ মাকৰ দৰে ভাবে আৰু মা বুলিয়ে মাতে। আৰু মোৰ বাবেও তাই একদম নিজৰ ছোৱালী। আমাৰ এই আশ্ৰমখনলৈ আৰু বহুত ল'ৰা ছোৱালী আহিল আৰু গ'ল, কিন্তু তাই মোৰ অন্তৰত যিটো সাজ বহুৱাব পাৰিছে সেই সাজ বেলেগ কোনেও বহাব পৰা নাই। এতিয়া মোৰ তাইক লৈয়ে চিন্তাও। মই আৰু কেইদিননো বাচিম? বয়সো হৈ আহিছে, বেমাৰেও পিছা নেৰা হৈছে। মই এইখন পৃথিৱীৰ পৰা যোৱাৰ পিছত তাই কাৰ ভৰসাত থাকিব বাৰু? সেইকাৰণে মই তাইক বিয়া হ'বৰ বাবে বহুত জোৰ দি আছিলোঁ। তেনেকুৱাতে বোলে তাই তোমাক লগ পাইছিল আৰু তুমিও বোলে তাইক বিয়াৰ প্ৰস্তাৱ দিছিলা। তোমাক সকলো ফালৰ পৰাই তাই পচন্দ কৰিছিল। তাই মোক চব কথাই আহি কয়, কিন্তু তুমি বোলে তাইক তোমাৰ মা দেউতাৰ লগত চিনাকি কৰাই দিয়া নাছিলা। সেইটোৱেই তাইৰ একমাত্ৰ দুখ আছিল। তাই বিয়াৰ কাৰণে যিটো চৰ্ত ৰাখিছিল সেইটো তুমি নিশ্চয় গম পোৱা। মৰম চেনেহেৰে ভৰপূৰ এটা পৰিয়াল থকা ল'ৰালেহে তাই বিয়া হ'ব। আৰু এইটো চৰ্ত তাই কিয় ৰাখিছে এতিয়ালৈকে তুমি নিশ্চয় বুজি পাইছা। কাৰণ সৰুৰ পৰাই তাই আপোন মানুহৰ মৰম চেনেহ পোৱা নাই। তাই বহুত মৰম আকলোৱাও। তাই মাত্ৰ এটা মৰমেৰে ভৰা পৰিয়াল বিচাৰে। আজি সেইকাৰণে তাই তোমাৰ মা দেউতাক লগ কৰিবলৈ গৈছিলে, কিন্তু কি হ'ল নাজানো নহয়। ঘূৰি আহি দেখোন কান্দি কান্দি ৰুমত সোমাই গ'ল। মই ইমান মাতিছোঁ, দৰ্জাখন খুলি দিয়া নাই। ওলাই আহিয়ে দেখিছোঁ তুমি তাইৰ পিছে পিছে দৌৰি আহিছিলা। তেনেহ'লে নিশ্চয় তুমি গৌৰৱেই হ'বা বুলি ভাবি ল'লোঁ। তাৰমানে তাই ইমান দিনে যে মা মা বুলি কৈ আছিল সেয়া আপোনাৰ কথাহে কৈছিল। তাই নিজৰ জন্ম দিয়া মাকৰ কথা কোৱা নাছিল। আৰু হয়, মই এতিয়া ভালকৈয়ে বুজিছোঁ তাই কিয় এটা পৰিয়াল থকা ল'ৰা বিচাৰিছে। আজি এই অনাথ আশ্ৰমখনলৈ আহি ইমানবোৰ মাক দেউতাক নথকা ল'ৰা ছোৱালী দেখি মই অনুভৱ কৰিছোঁ মাক দেউতাক আচলতে জীৱনত কিমান মূল্যৱান। মাক দেউতাকৰ অবিহনে জীৱনটো কিমান আধৰুৱা। আৰু এনেকুৱা এটা আধৰুৱা জীৱনেই জীয়াই আছিল মোৰ মৌচুমীয়ে। ময়ো জীৱনত বহুত ডাঙৰ ভুল এটা কৰি আছিলোঁ ইমান দিনে। মোৰ জন্ম দিয়া মা দেউতাক মই অৱহেলা কৰি আছিলোঁ, কিন্তু মৌচুমীয়ে মোৰ জীৱনলৈ আহি এইটো উপলব্ধি কৰালে যে মই কিমান ডাঙৰ ভুল কৰি আছোঁ। মা দেউতাৰ দৰে অমূল্য ৰত্ন মোৰ ওচৰত আছে, কিন্তু মই তাৰ মূল্য বুজি পোৱা নাই। মই এতিয়াই মা দেউতাৰ ওচৰলৈ যাওঁ আৰু মা দেউতাক মোৰ লগত লৈ আহিম। গৌৰৱ, তই আহিছ? চাওকচোন চাওক, আমাৰ গৌৰৱ আহিছে। মই কৈছিলোঁ নহয় সি এদিন নিশ্চয় আহিব। আপুনিয়ে বিশ্বাস কৰা নাছিল। কিন্তু ইমান বছৰৰ মূৰত ইয়ালৈ সি কিয় আহিছে? আগত তাক সেইটো সোধাচোন। তাৰ নিশ্চয় কিবা এটা স্বাৰ্থ আছে। মা দেউতা, মোৰ কোনো স্বাৰ্থ নাই। মই এতিয়া নিজৰ ভুলটো ভালকৈ বুজি পাইছোঁ। তোমালোকক অৱহেলা কৰি মই বহুত ডাঙৰ পাপ কৰি আছিলোঁ, বহুত ডাঙৰ পাপ। তোমালোকে মোক ক্ষমা কৰি দিয়া। তই ক্ষমা খুজিব নালাগে অ' গৌৰৱ। তই যে বুজি পাইছ সেয়াই বহুত। মইতো ভবাই নাছিলোঁ যে জীয়াই থকা কালত তোক আকৌ এবাৰ চাবলৈ পাম, কিন্তু তই আহিলি। তই আমাৰ ওচৰলৈ ঘূৰি আহিলি। তই যেতিয়া সৰু আছিলি মই এখন প্ৰাইভেট স্কুলত চাফাই কৰ্মীৰ কাম কৰি আছিলোঁ। তালৈ ধনী ধনী মানুহৰ ল'ৰা ছোৱালীবোৰ অহা দেখি মোৰ খুব মন গৈছিল তোকো তাত পঢ়াবলৈ। আৰু সেইকাৰণে তেতিয়াৰে পৰাই মই এসাঁজ খাই এসাঁজ নাখাই হ'লেও তোৰ কাৰণে টকা জমা কৰিবলৈ লাগি গৈছিলোঁ আৰু অৱশেষত তোক সেইখন স্কুলতে এডমিশ্যন দিছিলোঁ।
কিন্তু তাৰ পিছত কি জানো হ'ল, তই দেখোন মোক নিজৰ মা বুলি পৰিচয় দিবলৈ একো বেয়া পোৱা হলি। লাহে লাহে তই ডাঙৰ হৈ আহিলি, মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীত বহুত ভাল ৰিজাল্ট হ'ল আৰু তাৰ পিছৰ পৰাই তই চহৰত পঢ়িবলৈ গুচি গলি। তোৰ আৰু আমাৰ দূৰত্ব দিনক দিনে বাঢ়ি গৈ থাকিল আৰু অৱশেষত তই এটা চাকৰিও পালি আৰু তাৰ পিছৰ পৰাতো তই আমাক একেবাৰে পাহৰি গলি। আজি ইমান বছৰৰ মূৰত তোৰ আকৌ এই বুঢ়া মাক বাপেক হাললৈ কেনেকৈ মনত পৰিল বোপাই? মা দেউতা, মোৰ জীৱনলৈ এতিয়া এনেকুৱা এগৰাকী ব্যক্তি আহিছে যোনে মোক মাক দেউতাকৰ মৰমৰ মূল্য শিকাইছে। মাক দেউতাক থকাটো, এটা পৰিয়াল থকাটো কিমান যে সৌভাগ্যৰ কথা, সেই কথা উপলব্ধি কৰাইছে। এইটোতো বহুত ভাল কথা। কি নাম তাই? আজিৰ যুগতো এনেকুৱা ছোৱালী আছেনে বাৰু? তাইৰ মাক দেউতাক নিশ্চয় বহুত ভাল হ'ব লাগিব, নিজৰ সন্তানক ইমান ভাল শিক্ষা দিব পাৰিছে। মা, তাইৰ নাম মৌচুমী। তাই এজনী অনাথ ছোৱালী। তাইৰ মাক দেউতাক কোনো নাই। মাক দেউতাকক তাই বহুত সৰু থাকোঁতেই হেৰুৱালে। মাক দেউতাকৰ চেহেৰাও চাগে তাইৰ এতিয়া মনত নাই। ইছ, বেয়া লাগিছে ছোৱালীজনীলে। বোপায়ো, তই যে এইটো যুগতো এনেকুৱা এজনী ভাল ছোৱালী পাইছ, নিজকে ধন্য মান। সঁচাকৈয়ে মা, মইতো একো ভাল কাম কৰাই নাই। যিমান কৰিছোঁ চব ভুল কামেই কৰিলোঁ। আগৰ জন্মতে চাগে কিবা ভাল কাম কৰিছিলোঁ, যাৰ কাৰণে মই মৌচুমীক লগ পালোঁ। মা দেউতা, এতিয়া ব'লা, সোনকালে মোৰ লগত আমাৰ ঘৰলৈ ব'লা। তোমালোক আৰু ইয়াত অকলশৰে এনেকৈ কষ্ট কৰি থাকিব নালাগে। কিন্তু ইমান বছৰৰ মৰমৰ এই ঘৰখন এৰি থৈ যাওঁ কেনেকৈ? তই যেতিয়া প্ৰথম চাকৰি পাইছিলি আৰু নতুনকৈ ঘৰ সাজিছিলি, তেতিয়া তোৰ লগত গৈ থাকিবলৈ বৰ মন গৈছিল। কিন্তু এতিয়া লাহে লাহে বয়সো হৈ আহিছে নহয়, এইখন ঘৰৰ মুখ আৰু বাঢ়িহে গৈছে। মোৰো একেই অৱস্থা। কিমান কষ্টেৰে যে এইখন ঘৰ সাজিছিলোঁ। তোমালোকে চিন্তা কিয় কৰিছা? আমি মাজে মাজে আহি এইখন ঘৰত থাকি যামহি নহয়। কিন্তু এতিয়াৰ পৰা আৰু তোমালোকক এনেকৈ অকলশৰে থাকিবলৈ নিদিওঁ। লাগিলে প্ৰতি মাহে এইখন ঘৰলৈ আহি কেইদিনমান থাকি যাবা। ময়ো আহিম আৰু লগতে হয়তো মৌচুমীও আহিব, যদিহে তাই মোক ক্ষমা কৰি দিয়ে আৰু মোৰ লগত বিয়াত বহিবলৈ মান্তি হয়। গৌৰৱে ঠিক কথাই কৈছে। আমাৰো এতিয়া বয়স হৈ আহিছে। অকলশৰে বুঢ়া বুঢ়ী এইটো ঘৰত পৰি থাকোঁ। কেতিয়া কি হয় কোনে জানে। সি যেতিয়া ইমান হেঁপাহ কৰি আমাক নিবলৈ আহিছে, আমি তাৰ লগত যোৱাটোৱে উচিত হ'ব। ঠিকেই কৈছে আপুনি। এতিয়াৰ পৰা আমি আৰু আমাৰ ল'ৰা আৰু বোৱাৰীৰ লগত থকাই উচিত হ'ব। ব'ল বোপা, ব'ল। এতিয়াৰ পৰা আমিও তোৰ লগতে থাকিম আৰু সোনকালে তোৰ আৰু মৌচুমীৰ বিয়াখন পাতি দিব লাগিব। মৌচুমী, মই বুজি পাইছোঁ তোৰ মনটো বহুত বেয়া হৈ আছে। তই গৌৰৱক বহুত বিশ্বাস কৰিছিলি আৰু সি তোৰ লগত ইমান ডাঙৰ মিছা কথা এটা ক'লে। কিন্তু মৌচুমীও, সি ইমানো বেয়া ল'ৰা নহয় অ'। সি কিন্তু সঁচাকৈয়ে তোক বহুত বেছি ভাল পায়, তোক গোটেই জীৱন সুখত ৰাখিব। আৰু এইবোৰ কথা মই তোক এনেই কৈ থকা নাই, মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈ আছোঁ। পৃথিৱীখন তোতকৈ মই বহুত বেছি দেখিছোঁ অ'। আৰু তইয়োতো তাৰ পৰা এইটো কথা লুকুৱাই ৰাখিছ ইমান দিনে যে তই এজনী অনাথ ছোৱালী হয়, তই অনাথ আশ্ৰমত থাক। সেইদিনাহে সি গম পাইছে, তথাপিতো সি তোক বেয়া পোৱা নাই নহয়। তাৰ মাক দেউতাকক লগ পাবলৈকে মই ৰৈ আছিলোঁ ইমান দিনে। তাৰ মাক দেউতাকক লগ পোৱাৰ দিনাখনেই মই মোৰ কথাখিনি ক'লোঁ হ'লে তেওঁলোকৰ সন্মুখতে। তেওঁলোকে যদিহে এজনী অনাথ ছোৱালীক নিজৰ বোৱাৰী ৰূপে গ্ৰহণ কৰিব পাৰে, তেনেহ'লে মই গৌৰৱৰ প্ৰপ'জেল একচেপ্ট কৰিলোঁ হ'লে। গৌৰৱকতো মই এতিয়ালৈকে একো উত্তৰেই দিয়া নাই। তাৰ লগত মই বিয়া হ'ম নে নহ'ম সেইটোতো মই কোৱাই নাই। তাৰ মাক দেউতাকক লগ পোৱাৰ পিছতহে মই মোৰ সিদ্ধান্ত ক'ম বুলি কৈছিলোঁ। সেইকাৰণেইতো মই তাক সদায় সদায় কৈ আছিলোঁ যে তাৰ মাক দেউতাকক মই সোনকালে লগ পাব বিচাৰোঁ। কিন্তু সি মোৰ লগত সদায় মিছা কথা কৈ থাকিলে। তুমি জানানে মা, গৌৰৱ কেনেকুৱা ল'ৰা? সি নিজৰ মাক দেউতাকৰ কাৰণে মানুহৰ আগত বোলে লাজ পায়, তেওঁলোকক পৰিচয় কৰাই নিদিয়ে। তেওঁলোক গাঁৱৰ মানুহ, আধুনিক কথাবোৰ ইমান বেছিকৈ বুজি নাপায়। সেইবাবেই বাৰু সি ইমান বছৰে তেওঁলোকৰ পৰা আঁতৰত থাকিব লাগিছিল নে? যিটো ল'ৰাই নিজৰ মাক বাপেককে এনেকৈ ৰাখিব পাৰে, সেইটো ল'ৰাই মোক কি সুখত ৰাখিব? নহয় অ' মৌচুমী, সি ভুল কৰিছিল সঁচা, কিন্তু এতিয়া সি বুজি পাইছে নিজৰ ভুলখিনি। সি মোক ফোন কৰি কৈছে নহয়, সি বোলে গাঁৱলৈ গৈছিলে তাৰ মাক দেউতাকৰ ওচৰলৈ। মাক দেউতাকক বোলে এতিয়া সি লৈ আহিছে তাৰ লগত থাকিবলৈ। কিন্তু মা, এইবোৰ যে সি মোক পাবৰ কাৰণে কৰিছে, তাৰ মাক দেউতাকৰ প্ৰতি মৰমৰ কাৰণে কৰা নাই নহয়। নহয় অ' মৌচুমী, নহয়। সি সঁচাকৈ উপলব্ধি কৰিছে মাক বাপেক নথকা ল'ৰা ছোৱালীবোৰ যে কিমান কষ্টত ডাঙৰ দীঘল হয়, সি বুজি পাইছে। তই জাননে, সিদিনাখন সি আমাৰ অনাথ আশ্ৰমৰ ল'ৰা ছোৱালীবোৰ দেখি কিমান চকুলো টুকিছিল। আনকি সি এই গোটেই ল'ৰা ছোৱালীবোৰৰ দায়িত্বও লৈছে। প্ৰতি মাহে বোলে তাৰ দৰমহাৰ এটা অংশ সি আমাৰ অনাথ আশ্ৰমক দান কৰিব এই ল'ৰা ছোৱালীবোৰৰ কাৰণে। আৰু অকল আমাৰ অনাথ আশ্ৰমেই নহয়, সি আগলৈ আৰু যিমান পাৰে অনাথ ল'ৰা ছোৱালীক বোলে সহায় কৰিব। মাক দেউতাকৰ মূল্য, পৰিয়ালৰ মূল্য সি তোৰ পৰাহে বুজি পালে অ'।
কালি ফোন কৰোঁতে সি মোক কৈছে তই তাৰ লগত বিয়া হ নহও সেইটো পিছৰ কথা, কিন্তু সি যিখিনি দায়িত্ব লৈছে সেইখিনি গোটেই জীৱন পালন কৰি যাব আৰু তাৰ মাক দেউতাকক এতিয়াৰ পৰা বহুত ভালকৈ ৰাখিব বোলে। তাৰ মানে মা, গৌৰৱ সঁচাকৈ সলনি হৈছে? মৌচুমী, সি সলনি হৈছে। সি বুজি পাইছে এতিয়া কথাবোৰ। এতিয়াতো তোৰ আৰু একো আপত্তি থাকিব নালাগে তাৰ লগত বিয়াত বহাত। কিন্তু মা, তাৰ মাক দেউতাকে জানো এজনী অনাথ ছোৱালী তেওঁলোকৰ বোৱাৰী হিচাপে গ্ৰহণ কৰিব? কিয় নকৰিম বাৰু মাজনী, কিয় নকৰিম? তোমাতকৈ ভাল ছোৱালী এইখন পৃথিৱীত আমি ক'ত পাম বাৰু? মৌচুমী, এয়াই মোৰ মা আৰু দেউতা, যাক তুমি ইমান দিনৰ পৰা লগ পাবলৈ বিচাৰি আছিলা। আৰু মোক ক্ষমা কৰি দিবা মৌচুমী, মই তোমাৰ লগত ইমান দিনে মিছা কথা কৈ থাকিলোঁ যে মা দেউতা মোৰ লগত থাকে। আচলতে মই এইটো কথা ইমান গুৰুত্ব সহকাৰে লোৱাই নাছিলোঁ। ব্যস্ত জীৱনটোত দৌৰা-দৌৰি কৰোঁতে মই এইবোৰ কথা ভবাই নাছিলোঁ যে মা দেউতাৰ একমাত্ৰ সাৰথি মই। তেওঁলোকে মোক জন্ম দিলে, ইমান ডাঙৰ দীঘল কৰিলে, পঢ়ুৱালে, শুনালে, আৰু এতিয়া এইটো বয়সত মই তেওঁলোকক অকলশৰে এৰি থৈ আহিছিলোঁ। তেওঁলোকৰ দুখ মই ইমান দিনে অনুভৱেই কৰিব পৰা নাছিলোঁ, কিন্তু তুমি মোৰ জীৱনলৈ আহি মোৰ চকু মেল খুৱাই দিলা। মৌচুমী, তোমাক মই বহুত বেছি ভাল পাওঁ আৰু মোৰ জীৱন সংগী ৰূপে বিচাৰোঁ। কিন্তু আকৌ কৈ আছোঁ, মই তোমাক ফ'ৰ্চ কৰা নাই। মই এইটো সিদ্ধান্ত তোমাৰ ওপৰত এৰি দিছোঁ। তুমি যদিহে মোক ক্ষমা কৰিব পাৰা তেতিয়াহে আমাৰ বিয়া হ'ব। গৌৰৱ, তোমাক মৌচুমীয়ে ইতিমধ্যে ক্ষমা কৰিলেই। তাই এতিয়া এইটোহে চিন্তা কৰি আছিল যে তোমাৰ মা দেউতাই বা তাইক বোৱাৰী হিচাপে গ্ৰহণ কৰে নে নাই, যিহেতু তাই এজনী অনাথ ছোৱালী। এতিয়া যিহেতু তোমাৰ মা দেউতাৰ মৌচুমীক পচন্দ হৈছে, তেনেহ'লেতো চিন্তাৰ একো কাৰণেই নাই। কিয় পচন্দ নকৰিম বাৰু? এনেকুৱা ছোৱালী আৰু আমি ক'ত বিচাৰি পাম? মৌচুমীও, তুমি সঁচাকৈ আমাৰ কাৰণে তোমাক যেন ভগৱানেহে পঠাই দিছে। মইতো আমাৰ ল'ৰাটোক ঘূৰাই পোৱাৰ আশাই বাদ দিছিলোঁ, কিন্তু তেনেকুৱাতে তাৰ জীৱনলৈ তুমি আহিলা। যিটো যুগত বোৱাৰীয়ে শাহু শহুৰৰ পৰা আঁতৰত থাকিব বিচাৰে, সেইটো যুগত তুমি সেনেকুৱা এটা চৰ্ত ৰাখিলা বিয়াৰ কাৰণে, যাৰ কাৰণে আমাৰ পৰিয়ালটো আকৌ এক হ'ব পাৰিলোঁ। মই আজিৰ পৰাই তোমাক মোৰ বোৱাৰী হিচাপে গ্ৰহণ কৰিলোঁ। তোমাৰ একো আপত্তি নাইতো মৌচুমী? নাই মা, মোৰ একো আপত্তি নাই। তেনেহ'লে আজিৰ পৰা তুমি আমাৰ ঘৰৰ বোৱাৰী, আৰু যদিও সম্পৰ্কত তুমি মোৰ বোৱাৰী হ'বা, কিন্তু তোমাক মই নিজৰ ছোৱালীতকৈ বেছি মৰম কৰিম, কাৰণ তুমি আমাৰ কাৰণে যিখিনি কৰিলা সেয়া মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ মৌচুমী। ময়ো সেইটোৱে বিচাৰোঁ মা। মোৰ নিজৰ মা দেউতাকতো মই বহুত সৰুতেই হেৰুৱালোঁ। ইয়ালৈ অহাৰ পৰা সাবিত্ৰী মায়ে মোক নিজৰ মাৰ দৰেই মৰম কৰিলে, কিন্তু আজি মই মা দেউতা দুয়ো পালোঁ। আজিৰ পৰাহে মোৰ জীৱনটো সম্পূৰ্ণ হ'ল।